কাৰণ ধান আমাৰ, হুম খেতি আমাৰ, হুম হুম প্ৰডাকশ্যন আমাৰ, হুম কিন্তু আজি আমাৰ ইণ্ডিয়ান স্কিন কেয়াৰ মাৰ্কেটত এটা কোৰিয়ান বিভিন্ন ব্ৰেণ্ড আছে, বহুত ব্ৰেণ্ড আছে, হয় তেওঁলোকে হুম এটা ৰেভিনিউ লৈ আছে। হুম 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 আপুনি মোক এনেকুৱা এটা ছেক্টৰ কওক য'ত কম্পিটিশ্যন নাই। হয় হয় চবতে কম্পিটিশ্যন আছে হয় চাকৰিত চেলেঞ্জ যেনেকৈ আছিলে বিজনেছতো সেই চেলেঞ্জটো থাকিবই থাকেই। হুম হুম খালি বিজনেছত চেলেঞ্জটো হয় কি সেইটোত চলিউশ্যন আপোনাৰ হাতত থাকে। আজি যদি মই চেঞ্চুৰী এটা লগাইছোঁ, হুম হুম খুব বেছি মই 2খন মেচত তাৰ বেনিফিটটো পাম। 3 নম্বৰ right. মেটচটো কিন্তু মই আকৌ ভাল খেলিব ভাল লাগিব। কৰিলোঁ কনচেপ্ট আৰু এইটো যেতিয়া প্ৰচেছ হ'ব, আৰ পায়, আচ্ছা মানে ৰেজিষ্টাৰ্ড ট্ৰেডমাৰ্ক। আচ্ছা আচ্ছা মানে আৰ যেতিয়া আমি পাই যাম নহয়, তেতিয়া চিক্ৰেট মান্ত্ৰা বাই নেচাৰ ইজ আৱাৰ প্ৰপাৰ্টি, সেইটো কোনো বেলেগে কপি ইউজ কৰিব নোৱাৰে। ধৰক ব্যৱসায় এটা কৰিবৰ কাৰণে মাইণ্ডছেটটো বহুত ষ্ট্ৰং হ'ব লাগিব বিভিন্ন সময়ত আপোনাৰ নিগেটিভিটি আহিব পাৰে চ' এইটো আপুনি কেনেকৈ হেণ্ডেল কৰে বাৰু সেইটো বহুত ডাঙৰ কথা। নমস্কাৰ নমামি ষ্টুডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা নিজৰ চিনাকি পৃথিৱীখনৰ পৰা ওলাই আহি কিবা এটা নতুনকৈ কিবা এটা কৰাৰ সপোন দেখোঁ কিন্তু সেই সাহস কেইজনৰ থাকে আজি আমাৰ লগত এনেকুৱা এজন ব্যক্তি আছে যিয়ে এদিন হাতত কেমেৰা আৰু মাইক্ৰফোন লৈ ব্ৰেকিং নিউজৰ পিছত দৌৰিছিলে কিন্তু হঠাতে তেওঁ সেই কলাখনৰ পৰা ওলাই আহি এক নতুন যাত্ৰা আৰম্ভ কৰিছে আৰু তেওঁ হৈছে যুৱ উদ্যমী একালৰ সাংবাদিক সন্দীপ বৰ্মন আমি তেখেতক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ দাদা নমস্কাৰ জনাইছোঁ আপোনাক হয় দাদা আপুনি এটা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ আছিলে প্ৰায় 15 বছৰকাৰ সাংবাদিকতা কৰিলে হয়। তাৰপিছত হঠাতে সেই ব্ৰেকিং নিউজৰ দুনিয়াৰ পৰা ওলাই আহিলে কিয় বাৰু ধন্যবাদ মুকুট। হয়। সাংবাদিকতাৰ ক্ষেত্ৰত মই প্ৰায় ডেটা দশক বুলিয়ে ক'ব পাৰি, প্ৰায় হয় 14 বছৰমান মই জড়িত হৈ আছিলোঁ। আচ্ছা হয় 4টাকৈ টিভি চেনেলত মই কাম কৰিছিলোঁ, 2খনকৈ দৈনিক কাকতত কাম কৰিছিলোঁ, সাপ্তাহিক কাকতত কাম কৰিছিলোঁ আৰু কেৰিয়াৰ সেইটোৱে আছিলে। হয় তাৰ পাছত 2024 চনৰ পৰা মই নিজাববীয়াকৈ, তাৰ আগতো মোৰ নিজাববীয়া কাম আছিলে, কিবা কিছু কাৰণত সেইখিনি কণ্টিনিউ হোৱা নাছিলে। এইবাৰ 2024 চনৰ পৰা মই আকৌ মোৰ এটা ছেল্ফ মেড জাৰ্ণি বুলি যিটো কয় আৰু সেইটো আৰম্ভ কৰিলোঁ আৰু সেই জাৰ্ণিটোতে সম্প্ৰতি আছোঁ। মোৰ কোম্পানী দ্য জেমিনিজ কেয়াৰ, অ'কে এই কোম্পানীৰ আণ্ডাৰত আমি এটা ব্ৰেণ্ড এষ্টাব্লিছ কৰিলোঁ, অ'কে চিক্ৰেট মান্ত্ৰা বাই নেচাৰ। আচ্ছা চিক্ৰেট মান্ত্ৰা বাই নেচাৰ ইয়াৰ মটটো হ'ল আমাৰ যিখিনি ট্ৰেডিশ্যনেল ভেলু বেছ আছে স্কিন কেয়াৰৰ কাৰণে, সেই ট্ৰেডিশ্যনেল ভেলু বেছখিনিক মডাৰ্ণ ছায়েন্সৰ লগত, মডাৰ্ণ স্কিন কেয়াৰ ছায়েন্সৰ লগত আমি কম্বাইন কৰি অ'কে এটা ভাল স্কিন কেয়াৰ ব্ৰেণ্ড আমাৰ অসমৰ পৰা, ইনফেক্ট গুৱাহাটীৰ পৰা এষ্টাব্লিছ কৰাব লাগে আৰু এই মটটো লৈ আমি কাম আৰম্ভ কৰিছোঁ। ইনফেক্ট আমাৰ কাম এতিয়া চলি আছে। আচ্ছা স্কিন কেয়াৰত আপোনাৰ ব্ৰেণ্ড বহুত আছে, বহুত নামী দামী ব্ৰেণ্ড আছে, তেওঁলোকক কেনেকৈ মানে টক্কৰ দি আপুনি এটা নতুন ব্ৰেণ্ড অসমৰ পৰা উলিয়াবলৈ চেষ্টা তাৰমানে কোৱালিটিয়ে কথা কয়, মানে কোৱান্টিটি অভাৰ কোৱালিটি। হয় আৰু ভাৰতবৰ্ষত এতিয়া প্ৰায় 200 কোটিমান চাগে জনসংখ্যা হ'ল আৰু আমাৰ তাত বেছিয়েই চব, কম নাই। এইটো যে এটা ৰং কনচেপ্ট মানুহে কয় যে বহুত বেছি আছে, আমুক ছেক্টৰত যাব আপুনি তাত কম্পিটিশ্যন পাব। আপুনি মোক এনেকুৱা এটা ছেক্টৰ কওক য'ত কম্পিটিশ্যন নাই। হয় হয় চবতে কম্পিটিশ্যন আছে হয় আমি নিজে সংবাদ মাধ্যমত আছিলোঁ, আজিৰ তাৰিখত অসমত কিমান সংবাদ মাধ্যম আছে? বহুত কেইটা আছে আপুনি পেপাৰৰ কথা কওক, টিভিৰ কথা কওক, আপুনি ডিজিটেল মিডিয়াৰ কথাটো ক'বই নালাগে, কিমান ইণ্ডিপেণ্ডেণ্ট ভ্লগাৰ যিখিনি আছে, ইউটিউবাৰ যিখিনি আছে, কিমান আছে। তো তাৰে কিছু সংখ্যকহে আমি মনত ৰাখোঁ, কিয়নো তেওঁলোকে এটা কোৱালিটি ডেলিভাৰ কৰি আছে। ৰাইট আপুনি স্কিন কেয়াৰ ছেক্টৰতো তেনেকুৱা কম্পিটিশ্যন ডেফিনেটলি থাকিব। এনেকুৱা এটা ছেক্টৰ আপুনি বিচাৰি নাপায় য'ত কম্পিটিশ্যন নাই। গতিকে আপুনি যদি কোৱালিটি লৈ আগবাঢ়ে, মে বি আপোনাৰ মুভমেণ্টটো শ্ল' হ'ব, অ'কে হয় কিন্তু আপোনাৰ কোৱালিটি যেতিয়া একচেপ্টেবল হ'ব, সেই কোৱালিটিয়ে এই সময়ত আপোনাক এটা আইডেণ্টিটি দিব। অ'কে আৰু আমাৰ মেইন কথা সেইটোৱে যে আমি কোৱালিটি লৈ আগবাঢ়িছোঁ। কোনো হাৰিনেছ নাই যে আমি একদম কালিয়ে আমাক খুব এটা সাংঘাতিক এটা ছাকচেছ এটা লাগিব, কিন্তু অসমৰ পৰা এটা স্কিন কেয়াৰ ব্ৰেণ্ড লঞ্চ হ'ব লাগে, লঞ্চ অলৰেডি হৈছে, সেইটো এষ্টাব্লিছ হ'ব লাগে, সেইটো আমাৰ এটা প্ৰধান উদ্দেশ্য। হয় হয় ব্যৱসায় এটা আৰম্ভ কৰিবৰ কাৰণে বহুতখিনি চেলেঞ্জ আহে, আপোনাৰো নিশ্চয় আহিছিলে তেনেকুৱা চেলেঞ্জ যদি অকণমান আপুনি আলোচনা কৰে।
চেলেঞ্জ সেইটো মাইণ্ডছেট বাৰু আছিলেই যে চেলেঞ্জ অকল যে ব্যৱসায়ত আছিল তেনেকুৱাও নহয়, চেলেঞ্জ চাকৰিতো আছিলে। আমি কৰি থকা সময়তেই কিছুমান প্ৰতিষ্ঠান বন্ধ হৈ গৈছিলে চাকৰি যেতিয়া কৰি থাকোঁ। তো তেতিয়াও চেলেঞ্জ আছিলে যে এইটো চাকৰিত এইটো প্ৰতিষ্ঠান যদি বন্ধ হৈ গ'ল তেতিয়া নেক্সট ক'ত যাম। গতিকে চাকৰিত চেলেঞ্জ যেনেকৈ আছিলে বিজনেছতো সেই চেলেঞ্জটো থাকে। খালি বিজনেছত চেলেঞ্জটো হয় কি সেইটোত চলিউশ্যন আপোনাৰ হাতত থাকে। কি মানে ওলাই যোৱা ৰাস্তাটো আপুনি চাবিপাত ক'ত থাকিব, কোনখন দুৱাৰৰ তলাটো আপুনি কেনেকৈ খুলিব সেইটো আপোনাৰ লগত থাকে আৰু সেইটোত আপুনি নিজে কাম কৰিব লাগিব সেইটোৰ ওপৰত। গতিকে সেই চেলেঞ্জবিলাক থাকে। চেলেঞ্জবিলাক ইনফেক্ট এতিয়াও আছে বহু চেলেঞ্জ, কিন্তু আমি শ্বৰ্ট আউট কৰি কৰি যাই আছোঁ। আৰু এইটো ওৱান নাইট ষ্টেণ্ড নহয়, এদিনৰ খেল নহয় যে আজি শ্বৰ্ট আউট কৰি দিলোঁ মানে মোৰ লাইফ ছেটেল আৰু আজিৰ পৰা আৰু মই হৈ গ'ল। আপুনি এদিন চেঞ্চুৰী কোবালে নহ'ব, কেৰিয়াৰ ঠিকে ৰাখিব। এটা চেঞ্চুৰীৰে আপুনি 2খন মেচত বেনিফিট পাব। আপুনি ক্ৰীড়াৰ লগত জড়িত, ক্ৰীড়া সাংবাদিকতাৰ লগত জড়িত আছিলে, আপুনি গম পাব। আজি যদি মই চেঞ্চুৰী এটা লগাইছোঁ, খুব বেছি মই 2খন মেচত তাৰ বেনিফিটটো পাম। 3 নম্বৰ মেচটো কিন্তু মই আকৌ ভাল খেলিব লাগিব। গতিকে কনচিষ্টেঞ্চি আপুনি ইয়াত মোটামুটি আপুনি অন এন এভাৰেজ আপুনি ভাল খেলিবই লাগিব। গতিকে ভাল খেলি গৈ থাকিলে নতুন চেলেঞ্জেছ আহিব, নতুন আপুনি তাক একচেপ্ট কৰিব লাগিব, নতুনকৈ কামখিনি আগবঢ়াই লৈ যাব লাগিব। কোম্পানী এটা প্ৰতিষ্ঠা কৰাত যিখিনি মানে আপোনাৰ অফিচিয়েল প্ৰচেছ থাকে সেইখিনি ধৰক GST-কে আদি কৰি সেইখিনি কেনেকৈ আপুনি কৰিছিলে? GST মই আমি এজেঞ্চি লৈছিলোঁ। আজিকালি গুৱাহাটীতে আছে তেনেকুৱা এজেঞ্চি আছে, তেওঁলোকে GST-ৰ কাম কৰে, তেওঁলোকে কোম্পানী ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰে আৰু তেওঁলোক পেইড ছাৰ্ভিচ হয়। তেওঁলোকে ছাৰ্ভিচৰ বিনিময়ত এটা মাচুল থাকে, সেই মাচুলটো লৈ তেওঁলোকে ছাৰ্ভিচ। মানে এই বস্তুটো এইটো কাৰণে সুধিছোঁ কাৰণ বহুতো যুৱকে কোম্পানী এটা বা নিজকে কিবা এটা ষ্টাৰ্টআপ কৰিব বিচাৰে, কিন্তু এই অফিচিয়েল যিটো পেপাৰ ৱৰ্ক থাকে তাৰ ভয়ত নকৰে, আৰম্ভ নকৰে। পেপাৰ ৱৰ্ক থাকে। পেপাৰ ৱৰ্কৰ মানে কি হয়, পেপাৰ ৱৰ্কত বহুখিনি মানুহে ভাবে যে পেপাৰ ৱৰ্ক ইমান কাম থাকিব, কেনেকৈ কাম কৰিম, কেনেকৈ আগবাঢ়িম, কেনেকৈ কি কৰিম। তাৰ কাৰণে পেপাৰ ৱৰ্ক নকৰাকৈ কাম এটা আৰম্ভ কৰে। মানে কিছুদিন চলি থাকে, কিন্তু তাত যেতিয়া এটা লিগেল আপোনাৰ ছিষ্টেম এটাৰ লগত যেতিয়া আপুনি ইনভলভ হৈ যাব, মানিটাৰী ট্ৰানজেকশ্যন, চেলছ জেনেৰেট হ'ব, আপোনাৰ মাৰ্কেটত যেতিয়া আপুনি আহিব, ৰেভিনিউৰ কথা আহিব, প্ৰপাৰ পেপাৰ ৱৰ্ক নাথাকিলে আপোনাৰ সেইটো স্কেল কৰাত দিগদাৰ হৈ যায়, বিভিন্ন বেৰিয়াৰ আপোনাৰ আহি যায়। গতিকে অলপ আপুনি পেপাৰ ৱৰ্কখিনি কৰিব লাগিব, কিন্তু সেইখিনি এবাৰ কৰি লোৱাৰ পিছত GST ৰেজিষ্ট্ৰেশ্যনটো সাংঘাতিক তেনেকুৱা একো নহয়। আপোনাৰ যদি ডকুমেণ্ট গোটেই ঠিকেই আছে, আপোনাৰ যদি এড্ৰেছ প্ৰুফ, আপোনাৰ যদি আমাৰ GMCৰ যিখন লাইচেঞ্চ থাকে, আপোনাৰ গোটেইখিনি যদি ঠিকে থাকে, আপুনি যদি ৰাইট ৱেত যায় নহয়, 2 দিন দেৰি হ'ব পাৰে, বাট কামটো হৈ যায় আপোনাৰ। সেইটো সেনেকুৱা সাংঘাতিক নহয় যে মই GST কৰিবই পৰা নাই, মোৰ 3 মাহ গুচি গ'ল, তেনেকুৱা নহয়। আজিকালি অনলাইন হৈছে, বহুখিনি সুবিধা হৈছে। নট অনলি GST, আমি ট্ৰেডমাৰ্কৰ কাৰণে এপ্লাই কৰিছোঁ। চিক্ৰেট মন্ত্ৰা বাই নেচাৰ আমাৰ ট্ৰেডমাৰ্ক এপ্লিকেশ্যন আণ্ডাৰ প্ৰচেছ হৈ আছে। আমি এতিয়া আমাৰ প্ৰডাক্টৰ TM লিখিব পাৰোঁ। ট্ৰেডমাৰ্ক এটা থাকে TM মিনছ আমি এপ্লাই কৰিছোঁ এই নামটোৰ কাৰণে, আৰু এইটো যেতিয়া প্ৰচেছ হ'ব R পায়, মানে ৰেজিষ্টাৰ্ড ট্ৰেডমাৰ্ক। মানে R যেতিয়া আমি পাই যাম নহয়, তেতিয়া চিক্ৰেট মন্ত্ৰা বাই নেচাৰ ইজ আৱাৰ প্ৰপাৰ্টি, সেইটো কোনো বেলেগে ইউজ কৰিব নোৱাৰে, আৰু ইউজ কৰিলেতো ইলিগেল হ'ব, সেইটো ইলিগেল প্ৰডাক্ট হ'ব। আমাৰ প্ৰডাক্ট আমি চিক্ৰেট মন্ত্ৰা বাই নেচাৰ। গতিকে সেইবিলাক আমাৰ ৱেবছাইট আছে। কোনোবা মানুহে যদি আমাৰ ভাবে যে কেনেকৈনো কি কৰিছে, ৱেবছাইট গোটেই ইনফৰমেশ্যন থাকে। তো এই পেপাৰ ৱৰ্কবিলাকৰ লগতে এই ধৰণৰ কাম কিছুমান কৰিলে বিজনেছটো স্থায়িত্বটো থাকে। আপুনি হুৰমুৰকৈ কিবা এটা আৰম্ভ কৰিলে পেপাৰ ৱৰ্ক আজি GST নে আপোনাৰ চেলছৰ আপোনাৰ ট্ৰেকিং কোনো কথা নাই। এতিয়া GSTটো থাকিলে মোৰ চেলছৰ ট্ৰেকিং এটা থাকে, মই কিমান পাৰচেছ কৰিছোঁ, মই কিমান চেল কৰিছোঁ। বাকী আপোনাৰ মাৰ্কেটিংটো কেনেকৈ কৰিবলৈ, আপোনাৰ যিহেতু চিক্ৰেট মন্ত্ৰটো প্ৰতিষ্ঠা কৰা প্ৰায় 2 বছৰ হোৱা বুলি ক'লে, এবছৰ হৈছে, হয়, এবছৰ হোৱা বুলি ক'লে, হয়। সেইটো আপুনি মাৰ্কেটিংটো কি ধৰণে এতিয়া কৰি আছে? মাৰ্কেটিং আমাৰ অনলাইন, তাৰমানে 2 বছৰ মানে আমি 24 চনত আমাৰ আৰম্ভ হৈছিল, মানে আমাৰ কোম্পানীৰ এই যিখিনি কথা আমি পাতিলোঁ, পেপাৰ ৱৰ্কছ আৰম্ভ হৈছিলে, আমাৰ যিখিনি হোমৱৰ্ক থাকে, মানে অলপ ছাডেন আপুনি ৰাতিৰ ভিতৰতে এটা কোম্পানী এষ্টাব্লিছ কৰিব নোৱাৰে, এইটো সঁচা কথা। গতিকে তাৰ কাৰণে লটছ অফ
তাৰ কাম থাকে, বিহাইণ্ড দ্য চিন বহুখিনি কাম থাকে। মোৰ কো ফাউণ্ডাৰ আছে মজুমদাৰ। গতিকে আমি এই গোটেই কামখিনি যেতিয়া আমি ষ্টাডি কৰিবলৈ আৰম্ভ কৰিলোঁ, সেইটো 2024 মানৰ পৰা আৰম্ভ হৈছিলে। প্ৰডাক্ট লঞ্চ হৈছে আমাৰ 25 আৰু অনলাইন আমি কৰি আছোঁ। মানে এজন যদি আমাৰ ভিউৱাৰ্ছৰ কোনোবাই মানে আপোনাৰ প্ৰডাক্ট ল'ব বিচাৰে অনলাইনত ল'ব পাৰে? অনলাইন ল'ব পাৰে। আমি আমাৰ নিজা ৱেবছাইট আছে। আমি আমাৰ ফুল ডিজিটেল আমাৰ ই-কমাৰ্চ ৱেবছাইট আছে। আমি তাত গৈ আমাৰ ভিউৱাৰ্ছে যদি কিবা আমাৰ প্ৰডাক্ট ল'ব বিচাৰে, বায়াৰ তাত ল'ব পাৰে। আমি এমাজনত আছোঁ, আমি ফ্লিপকাৰ্টত আছোঁ, আমি জিঅ' মাৰ্টত আছোঁ। মেজৰ প্লেটফৰ্ম কেইখনত আমি আছোঁ। আৰু তেখেতলোকে তাত গৈ আমাক চাৰ্চ কৰিব পাৰে। চিক্ৰেট মন্ত্ৰা বাই নেচাৰ বুলি চাৰ্চ কৰিলে ওলাব। প্ৰডাক্ট ৰেঞ্জটো যদি অকণমান কৈ দিয়ে আপুনি। স্কিন কেয়াৰৰ ভিতৰত স্কিন কেয়াৰ আমি বেচিকেলি আমি এটা ব্ৰেণ্ড হিচাপে আগবাঢ়িছোঁ। গতিকে ৱাইড ৰেঞ্জ অফ স্কিন কেয়াৰ ব্ৰেণ্ড মোটামুটি যিখিনি আছে, ধৰক আমাৰ এতিয়া শ্বেম্পু আছে, অইল আছে, ক্ৰীম আছে, তাৰপাছত ফেচ ৱাছ আছে, চাবোন আছে। এই নতুন বছৰত আমি লঞ্চ কৰিছোঁ এটা ছলিড পাৰফিউম। এইটো এটা পাৰফিউম কনচেপশ্যনত এটা নতুন ৰিভলিউশ্যন আনিছে এতিয়া ছলিড পাৰফিউমটোৱে। এণ্টায়াৰ নেশ্যন এতিয়া ছলিড পাৰফিউমত মানুহখিনি গৈ আছে, বাট এইটো এলকহল ফ্ৰী হয়। এলকহল ফ্ৰী, ইজি টু কেৰি হয়। গতিকে ইয়াত স্কিনত ইৰিটেশ্যন বা কোনো ধৰণৰ দাগ এই যিটো থাকে কেমিকেল যিটো আমাৰ সেইটো নাথাকে। গতিকে সেইটোও ভাল ৰেচপন্স আমি পাম বুলি আশা কৰিছোঁ। আৰু ৱাইড ৰেঞ্জ অফ প্ৰডাক্ট নতুন আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট টীম কাম কৰি থাকে। মাৰ্কেটত যিটো দৰকাৰী যিটো হেৰি হয় সেইটোৰ ওপৰত আমি কাম কৰি থাকোঁ। বাকী আপোনাৰ যদি অফলাইনত নিয়াৰ কাৰণে আপোনালোকে কি ধৰণৰ প্ৰচেষ্টা কৰিছে বাৰু? এতিয়াতো অফলাইনৰ কথা আমি ভবা নাই, মানে অনলাইনত, কাৰণ এতিয়া গোটেই দুনিয়াখনেই যিহেতু ডিজিটেল দুনিয়া হৈ গৈছে। গতিকে এতিয়া ফটকে আমি অফলাইনত আকৌ ট্ৰেণ্ডটো চেঞ্জ কৰি দিয়াৰ কথা আমি ভবা নাই। আৰু অনলাইনতে আমি বৰ ধুনীয়া ৰেচপন্স পাই আছোঁ। মাত্ৰ কিছুদিন আগতে আমাৰ লাডাখৰ পৰা অৰ্ডাৰ আহিছে। লাডাখৰ পৰা আহিছে ছানস্ক্ৰীন। মানে অলপ আচৰিত, আমি নিজেই মানে আমাৰ টিমৰ মাজত আলোচনা কৰিছোঁ। লাডাখৰ পৰা ছানস্ক্ৰীন আহিছে, কেৰালাৰ পৰা আহিছে, বেংগলোৰৰ পৰা আহিছে, ইনফেক্ট আমাৰ নিয়াৰ বাই ত্ৰিপুৰাৰ পৰা আহিছে। গতিকে এনেকুৱা কিছুমান জেগা, ইভেন মুম্বাইৰ পৰা আহিছে। তো সেইটো ডাঙৰ চিটি, তাত মুম্বাইৰ পৰা কোনোবা বায়াৰে আমাৰ অসমৰ এটা প্ৰডাক্ট নি ইউজ কৰি আছে আজিৰ তাৰিখত। তো আমি ভাবোঁ যে ইটছ এ চিগনিফিকেণ্ট মুভমেণ্ট ফৰ আছ। এতিয়া ইমিডিয়েটলি আমি অফলাইনত অহাৰ প্লেনিং কৰা নাই। ইন ফিউচাৰ ডেফিনেটলি আমি চিন্তা কৰিম এই বিষয়টো। আপোনালোকৰ মেনুফেকচাৰিং ইউনিট ক'ত আছে? মোৰ গুৱাহাটীতো আছে, বাহিৰতো আছে, পাঞ্জাৱত আছে। আমি তেওঁলোকৰ লগত টাই আপ হৈ আছে। R&D কথা বতৰা শ্বেয়াৰ হৈ থাকে। নতুন ফৰ্মুলেশ্যন, বেচিকেলি অল দিজ আৰ ইণ্ডিয়ান ফৰ্মুলেশ্যন। মই আপোনাৰ সৰু কথা এটা কৈছোঁ, মই কোনো কোম্পানীৰ নাম নোলোৱাকৈ কৈছোঁ। বাহিৰৰ কিছুমান ফৰ্মুলেশ্যন, এটা কোৰিয়ান ফৰ্মুলেশ্যন কিছুমান হেৰি চলি থাকে, কোৰিয়ান ফৰ্মুলেশ্যন চলে। এটা আমাৰ এটা প্ৰডাক্ট আছে ৰাইচ ৱাটাৰ ফেচ ৱাছ। ৰাইচ ৱাটাৰ ফেচ ৱাছ, ইটছ এ গুড ক্লিনজাৰ। ৰাইচ ৱাটাৰটো চাউলৰ পানীটো, ফাৰ্মেণ্টেড ৰাইচ ৱাটাৰ যিটো, তাৰ যিটো আমাৰ চাউলৰ পানীটো, সেইটো ট্ৰেডিশ্যনেলি আমাৰ কাৰণে ভাল। এই ট্ৰেডিশ্যনেলি আমাৰ এটা ভাল ক্লিনজাৰ হিচাপত, বা যেতিয়া আমি ধুওঁ মুখখন, এই ভাল হিচাপে এইটো পৰিগণিত হৈ ব্যৱহাৰ হৈ আহি আছে। সেই ফৰ্মুলেশ্যনটো তাত মডাৰ্ণ স্কিন কেয়াৰ চায়েন্স আমি এড অন কৰি তাক এটা ফেচ ৱাছ হিচাপে দিছোঁ। ধান আমাৰ, খেতি আমাৰ, প্ৰডাকশ্যন আমাৰ, কিন্তু আজি আমাৰ ইণ্ডিয়ান স্কিন কেয়াৰ মাৰ্কেটত এটা কোৰিয়ান বিভিন্ন ব্ৰেণ্ড আছে, বহুত ব্ৰেণ্ড আছে, তেওঁলোকে এটা ৰেভিনিউ লৈ আছে। আৰু যদি ইণ্ডিয়ান ব্ৰেণ্ড এটাই যদি ছেম ফৰ্মুলেশ্যনত বা তাতকৈ বেটাৰ ফৰ্মুলেশ্যনত বা তাতকৈ ইকুইভেলেণ্ট ফৰ্মুলেশ্যনত কাম কৰি আপোনাৰ স্কিনখন কেয়াৰ কৰাৰ কাৰণে যদি আপোনাক প্ৰডাক্ট লঞ্চ কৰিছে, সেই ৰেভিনিউটো আমাৰ ইণ্ডিয়াত থাকিব, আমাৰ দেশত থাকিব। সেই ৰেভিনিউটোৰ দ্বাৰাই যিখিনি আমাৰ দৰমহা দিয়া হ'ব, সেইখিনি আমাৰ ইয়াৰে আমাৰ স্থানীয় ল'ৰা ছোৱালীবিলাকে পাব। R&Dত যিখিনি ল'ৰা ছোৱালী ভাল, হাইলি এডুকেটেড, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত, স্কিন কেয়াৰ ৰেঞ্জত যিবিলাক ল'ৰা ছোৱালী, কোনোবা বায়'কেমিষ্ট্ৰিত ডিগ্ৰী লৈ আহিছে, কোনোবা কেমিষ্ট্ৰিত ডিগ্ৰী লৈ আহিছে, ভাল ল'ৰা ছোৱালী যিখিনি কাম কৰি আছে, সেই ল'ৰাবিলাকৰ কাৰণে খৰচা হ'ব। তো মই ভাবোঁ আমি ইণ্ডিয়ান এটা কিয় ইউজ কৰিম, স্বদেশী বুলি কৈছোঁ, বা যিখিনি আমাৰ থলুৱা যিখিনি, তো সেইটোত পইচাটো আমাৰ থাকি যায়। তো সেইটো পইচাটো যেতিয়া থাকি যায়, তেতিয়া আমাৰ কাম কৰিবলৈ সুবিধা হয়। মই চাইনাৰ পৰা প্ৰডাক্ট আনিলোঁ বা
কোৰিয়াৰ পৰা প্ৰডাক্ট আনিলোঁ, হুম, ইয়াত বিক্ৰী কৰিলোঁ, ইয়াৰ ৰেভিনিউটো নি আকৌ তাৰ পৰা প্ৰডাক্ট আনিলোঁ, তো সেইটো এটা হৈ যায়। সেইটো এতিয়া বোলে আমি ডাঙৰ ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড হৈ গৈছোঁ, ডাঙৰ আমি বাহিৰত কাম কৰিব লগা হৈছে, কেইবাখনো দেশত আমাৰ প্ৰডাক্ট গৈছে, ডেট এ ডিফাৰেণ্ট ইছ্যু। অ'কে বাট এজ এ এণ্টাৰপ্ৰেনিয়ৰ আমি এইটো লেভেলত যেতিয়ালৈকে আছোঁ, মই ভাবোঁ আমাৰ ৰেভিনিউটো যদি আমাৰ ইয়াত থাকি যায়, তো সেইটোৱে আমাৰ ইকনমিটো ভাল কৰে। হয় হয় আৰু এটা বস্তু মানে জানিব বিচাৰিছোঁ, ধৰক ব্যৱসায় এটা কৰিবৰ কাৰণে মাইণ্ডছেটটো বহুত ষ্ট্ৰং হ'ব লাগিব। বিভিন্ন সময়ত আপোনাৰ নিগেটিভিটি আহিব পাৰে। চ' এইটো আপুনি কেনেকৈ হেণ্ডেল কৰে বাৰু? সেইটো বহুত ডাঙৰ কথা। তাৰমানে নিগেটিভিটিক হেণ্ডেল কৰাটো হৈছে জীৱন। আপুনি একো নকৰা মানুহ এটাৰো নিগেটিভিটি আহে, আপুনি চাবচোন। আহিব যে বিজনেছ কৰিছে, ছেটবেকছ আহিছে, ড্ৰবেকছ আহিছে, আপোনাৰ চেলেঞ্জেছ আহিছে, নিগেটিভিটি আহিছে। একো নকৰা মানুহ এটাকো চাবচোন, সিও নিগেটিভ জীৱনটো। ইনফেক্ট কৰা মানুহখিনি নিগেটিভিটি কম থাকে। কাৰণ এট দ্য পইণ্ট যেতিয়া আপুনি হতাশ হয়, যেতিয়া আপোনাৰ এটা কিছুমান চিন্তাধাৰা ক্ৰিয়া কৰে যে হ'বনে নাই, কিন্তু এট দ্য পইণ্ট আপোনাৰ এইটো থাকে যে মইতো কৰি আছোঁ নহয়, লাগি আছোঁ, কৰি আছোঁ, এদিনততো হ'ব। আমাক যেতিয়া স্কুলত ক লিখিবলৈ শিকায়, খ লিখিবলৈ, ক্ষটো লিখিবলৈ কম টান আছিলে নেকি? বহুত টান আছিলে, হয়। ক্ষটোৰ পাকটো নাহে, বাট আমি লাগি আছোঁ নহয়, কৰি আছোঁ। এদিনতো সেই ক খখন লিখিয়েতো আমি নিউজ লিখিছোঁ। মই গৰিয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া চুটি গল্প প্ৰতিযোগিতাত এৱাৰ্ড পাইছিলোঁ। তো সেই কম লিখিয়েতো পাইছোঁ। গতিকে সেই টানটো যেতিয়া আপুনি যেতিয়া পজিটিভ এটিটিউডটো কেতিয়া আহিব, যেতিয়া আপুনি এটা কামত নিয়োজিত হৈ থাকিব, কনচিষ্টেণ্টলি লাগি থাকিব যে মই কি বেয়া কৰিছোঁ, কিন্তু মই কৰি আছোঁ। কৰি থাকোঁতে আপোনাৰ এনেকুৱা হৈ যায় যে মইতো কাৰো অনিষ্ট কৰা নাই, কাৰো ভাগৰ বস্তু আনি মই কাঢ়ি খোৱা নাই, মই নিজৰ এটা আইডেণ্টিটি ক্ৰিয়েট কৰিবৰ কাৰণে, ইনফেক্ট এটা আমাৰ অসমৰ এটা আইডেণ্টিটি ক্ৰিয়েট কৰাৰ কাৰণে কাম কৰি আছোঁ। আৰু তেতিয়া আপোনাৰ যেতিয়া মনটো যেতিয়া অলপ বহল হয় নহয়, তেতিয়া আপুনি সেই মানুহখিনিক লগ পায়। মই ইণ্টাৰেষ্টিং কথা আপোনাক এটা কওঁ, আমাৰ মেক্সিমাম এণ্টাৰপ্ৰেনিয়ৰৰে এই কাহিনীটো থাকেই। এইটো হেৰিয়ে কৈছিলে এবাৰ, মই নামটো কৈ দিছোঁ, আমাৰ খুব এজন প্ৰখ্যাত উদ্যোগপতি অনিল আগ্ৰৱাল, তেখেত আমাৰ যে বেদান্তা গ্ৰুপ যে, বেদান্তা গ্ৰুপৰ চেয়াৰমেন আছিলে, তেখেতে এই কামটো যেতিয়া আমি আৰম্ভ কৰোঁ নহয়, আমিতো সদায় চাৰাউণ্ডিংছত মানুহখিনিক ভাবি আৰম্ভ কৰোঁ নহয়, অমুক আছে তমুক আছে, আমাক কামখিনি কৰাই দিব। তো আপুনি চাব এণ্টাৰপ্ৰেনিয়ৰ জাৰ্ণিটোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সেই মানুহখিনিৰ পৰা আপুনি লেছ ছাপোৰ্ট পায়, বা কিছুমান কেতিয়াবা নাপায়। কিন্তু জাৰ্ণিটো যেতিয়া আৰম্ভ কৰে নহয়, আপুনি এনেকুৱা কিছুমান মানুহ আনএক্সপেক্টেড আপুনি ইমান ধুনীয়াকৈ আপোনাৰ লগত জড়িত হৈ যায়, সেইখিনিৰ পৰা আপুনি বেছি সহযোগ পায়। গতিকে মানে সেইটোতে কয় চাগে, মানে আপুনি খোজকাঢ়িবলৈ আৰম্ভ কৰকচোন, দুৱাৰ নিজে নিজে খোল খাব। মই যদি বহি থাকিয়ে ভাবোঁ যে দুৱাৰখন বন্ধ হৈ আছে, যোৱা নাই, এখোজ আগবঢ়াব লাগিব। আগবঢ়ালে মই যেতিয়া উঠি যাম, তেতিয়া চাগে দুৱাৰখন খুলি দিয়া কোনোবা এজন আহিয়ে পায় কিজানে। সেই এটা আশা। গতিকে আগবাঢ়িব লাগিব। নিগেটিভিটিটো আহিব, সেইটো এনেকুৱা নহয় যে একদম সাংঘাতিক হৈ গ'ল আৰু মানে বাজিমাত কৰি দিলোঁ আৰু নিগেটিভিটি আহিব, বাট সেইটোৰ লগত আমি যুঁজিব লাগিব। যুঁজাৰ মাইণ্ডছেট এইটোৱে যে মইতো একো বেয়া কাম কৰা নাই, যিখিনি কৰি আছোঁ পজিটিভ এটিটিউডত কৰি আছোঁ, মানুহৰ ভালৰ কাৰণে কৰি আছোঁ। আপোনাক যদি মই আপোনাৰ স্কিনখন ভালে ৰখাৰ কাৰণে যদি মই দিন ৰাত মেহনত কৰি আছোঁ, মোৰ টিমটোৱে মেহনত কৰি আছে, তো মই ভাবোঁ যে এইটোতো এটা আমি ভাল কাম। গতিকে সেইটোৱে আপোনাক এটা পজিটিভিটি দিয়ে, সেই পজিটিভিটিটো আগবঢ়াই লৈ যায়। আচ্ছা, এতিয়া দাদা আৰু এটা কথা জানিব বিচাৰিছোঁ, চিক্ৰেট মন্ত্ৰক লৈ আপোনাৰ ভিজনটো কি? মানে এতিয়া নতুন বছৰ ধৰক আহিছে, নতুন বছৰত লক্ষ্য কি, কেনেকৈ আগবাঢ়িব, বা বিগ ভিজন যিটো থাকে, লং ভিজন, সেইটো অকণমান যদি কয়। লং ভিজনটোতো হ'ল যে চাওক, এতিয়া এটা স্বাৱলম্বিতাৰ বহুত ডাঙৰ মানে এটা ক'ব গ'লে মুভমেণ্টেই আৰম্ভ হৈছে। সেই মুভমেণ্টটোৰ এটা পাৰ্ট আজিৰ পৰা 50 বছৰ পিছত অসম বেষ্ট 10টা কোম্পানী যদি মানুহে সোধে বা লিখে বা চৰ্চা চলে, মই বিচাৰোঁ যে আমাৰ দ্য জেমিনিজ কেয়াৰ বা ব্ৰেণ্ড ৱাইজ চিক্ৰেট মন্ত্ৰা বাই নেচাৰ এটা প্ৰমিনেণ্ট নাম হওক, আৰু সেইটোৰ কাৰণে আমি কাম কৰিব লাগিব। ওৱান ষ্টেপ ছিংগল এ ডে। আপুনি যেতিয়া মহাত্মা গান্ধীয়ে যেতিয়া দাণ্ডি মাৰ্চ আৰম্ভ কৰিছিল, একেদিনে দাণ্ডি গৈ পোৱা নাছিলে।
তেওঁ সদায় অলপ অলপ গৈছিলে আজি ইয়াৰ পৰা এইখিনিলৈকে যাম তাত মানুহখিনিক গোটাম কাম কৰিম আমাৰ কথাখিনি ক'ম সেই মানুহখিনিলৈ আকৌ এক খোজ যাম আকৌ 2 খোজ যাম তাত গোটাম তো এইটো এনেকুৱা এটা ফেজ ৱাইজ জাৰ্নি যে আমি অলপ ছাডেন যে এটা বিৰাট হাইপ লৈ ল'লোঁ কাম কৰিলোঁ বহুত আমাৰ প্ৰডাক্ট বিক্ৰী কৰি দিলোঁ বহুত টকা ল'লোঁ এইটো এটা ষ্টেপ ৱাইজ জাৰ্নি আপুনি ষ্টেপ বাই ষ্টেপ কাম কৰি যাব ষ্টেপ বাই ষ্টেপ মানুহ জড়িত হৈ যাব আৰু এই জাৰ্নিটো এই হিন্দীত এটা বৰ ধুনীয়া কথা আছে অকেলে চলে থে মঞ্জিল কি ওৰ লোক জুৰতে গয়ে কাৰৱা বান্ধা গয়া আপুনি আৰম্ভটোতো নিজে কৰিব লাগিব কৰিব লাগিব কাৰণ প্ৰথম অৱস্থাত মানুহে আপোনাক অলপ লাইটলি লয় এইটো ইটছ পাৰ্ট অফ গেম আপুনি বেয়া পাব লাভ নাই কাকো কাৰণ আপুনি ধৰক এটা চাকৰিৰ পৰা আহিছে চাকৰিৰ পৰা আহি নতুন কাম এটা আৰম্ভ কৰিছে বহুতৰ সিমান হয়তো মানে সেই ভিজনটো থাকে ব্ৰেণ্ডিং নাথাকে এইটো মানুহে আপোনাৰ ভিজনটো বুজি নাপায় মানুহে প্ৰডাক্টটো বুজি পাব যদি মই ব্ৰেণ্ডত মই যদি ভাল প্ৰডাক্ট এটা দিছোঁ আপুনি ইউজ কৰিছে বস্তুটো ভাল দেখোন বাট ভিজনটো ফাউণ্ডাৰৰ থাকে ভিজনটো কো ফাউণ্ডাৰৰ থাকে যে আমি সেই পইণ্টটোলৈকে যাব লাগিব এনেকুৱা এটা পজিশ্যনত আমাৰ নিজৰ ব্ৰেণ্ডটো আমি ৰাখিব লাগিব সেই ভিজনটো যেতিয়া আপুনি আগত ৰাখি চলিব লাহে 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 একচেপ্টেঞ্চটো বাঢ়ে আপোনাৰ প্ৰডাক্ট মানুহে ভাল পাইছে আপুনি কনচিষ্টেঞ্চলি কাম কৰি আছে কণ্টিনিউৱাছলি আপোনাৰ বস্তু মানুহে পাই আছে সদায় নামটো শুনি আছে তো লাহে 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 ভিজিবিলিটি বাঢ়িবলৈ আৰম্ভ কৰে ভিজিবিলিটি বাঢ়িবলৈ আৰম্ভ কৰিলে মানুহৰ একচেপ্টেঞ্চটো বাঢ়ে একচেপ্টেঞ্চটো যেতিয়া বাঢ়ে এজ এ ব্ৰেণ্ড সি লাহে লাহে এষ্টাব্লিছ হ'বলৈ আৰম্ভ কৰে আৰু সেইটো এটা ব্ৰেণ্ডৰ জাৰ্নি হয় সেইটো জাৰ্নি চবৰে থাকিব সেই জাৰ্নিটো ইটছ এণ্ড এভৰি ফাউণ্ডাৰৰ জাৰ্নি মই ভাবোঁ সাংবাদিকতা বহুত বছৰ কৰিলে এতিয়া নতুন যাত্ৰা আৰম্ভ কৰিছে এই যিটো ডিফাৰেঞ্চটো কোনটো বেছি কঠিন তেনেকৈ কিবা ফিল কৰিছেনে বাৰু কঠিনটোতো এটা বেলেগ পাৰ্ট মানে সহজ নে টান এইটো জীৱনটো সহজ জানো জীৱনটোৱে কঠিন বিপৰীতভাৱে ভাবিলে জীৱনটোনো কি টান ইমান ধুনীয়া জীৱন এটা পাইছোঁ ভগৱানে কাৰোবাক আজি আপুনি আমি ইয়াত ইমান ধুনীয়াকৈ বহি আছোঁ মোক যদি ভগৱানে 2টা চকু ধুনীয়াকৈ দিছে মোক যদি কথা ক'ব পৰা মুখ এখন দিছে কাম কৰিবলৈ হাত ভৰি 2খন দিছে ভিতৰৰ অংগ প্ৰত্যংগখিনি ধুনীয়াকৈ দিছে চিন্তা কৰিব পৰা এটা মগজু দিছে আপুনি চিন্তা কৰকচোন বহু মানুহ সেইখিনি পোৱা নাই আজি কিমান মানুহে নিজৰ কিছুমান শাৰীৰিক অসুবিধাৰ কাৰণে কিছুমান মানসিক অসুবিধাৰ কাৰণে কষ্ট কৰি আছে গোটেই পূৰ্ণ মানৱ জীৱন তেওঁলোকে পোৱাই নাই আমাক ভগৱানে ইমান পূৰ্ণ কৰি পঠিয়াইছে এটা খুঁত ৰখা নাই শৰীৰটোত যে আপোনালোকে যি কৰা তোমালোকে ৰাতিপুৱা দৌৰিব পাৰিবা তুমি ৰিচাৰ্চ থেচিছ পেপাৰ লিখা তোমাৰ মগজুত সেইখিনি দিছে তুমি থেচিছ পেপাৰ লিখিব পাৰিবা মই কথা ক'ব খুজিলে কথা ক'ব পাৰিম মই খোজ কাঢ়িব খুজিলে খোজ কাঢ়িব পাৰিম 10 কিলোৰ মোনা এখন মই দাঙি বজাৰৰ পৰা লৈ আহিব লাগে মই লৈ আহিব পাৰিম ইমান পূৰ্ণ মানৱ হিচাপে আমাক গঢ় দিছে ভগৱানে তো আমি কিয় এইবিলাক ভয় কৰি থাকোঁ যে হ'ব নে নহ'ব কিয় নহ'ব নহ'লে কি হ'ব কৰিতো চাওঁ ফিল্ডত নানামোতে এই ফিল্ডখন ইমান ডাঙৰ দৌৰিব পাৰিম নে নাই ঠিক আছে তুমি 100 মিটাৰ দৌৰা 100 মিটাৰটো তোমাক কালি 200 মিটাৰ 400 মিটাৰ দৌৰিবৰ কাৰণে উৎসাহ দিব কিন্তু মই যদি নানামোৱে ফিল্ডত গতিকে সেই ধৰণৰ কিছুমান থাকে আৰু যিবিলাক মানুহে সেই বাধা বিঘিনি নেওচি অদম্য সাহস যাৰ থাকে আৰু মানুহে কৰিছে মংগল গ্ৰহত যদি গৈছে মানুহ গৈছে এভাৰেষ্টত যদি গৈছে মানুহ গৈছে সাগৰৰ তলিৰ পৰা যদি মানিক বুটলি আনিছে মানুহেই কৰিছে সকলো খেল মনটো আৰু মনত আপোনাৰ সেই জোৰটো থাকিব লাগিব সেই পজিটিভিটিটো থাকিব লাগিব যে মই এটা ভাল কাম কৰি আছোঁ মোৰ এটা ভিজন আছে এই কামটো মই কৰি যাম নহ'লেতো বাকী আপোনাৰ ধৰক ভাত কাপোৰ কাম এটা কৰিছোঁ অফিচত গৈছোঁ পইচা পাইছোঁ মাহৰ দৰমহাটো সোমাইছে EMI খিনি দিছোঁ ৰেণ্টটো দিছোঁ বাচ্ছা যদি আছে স্কুলত এডমিশ্যনটো দিছোঁ আৰু অলপ ফুৰা চকা কৰি খাই বৈ চলি থাকিলে হৈ যায় এটা সময়ত আৰু চলি যায় কিন্তু আপুনি যদি ভাবে যে মই যে আহিলোঁ ইয়াতে ভগৱানে যে ইমান ধুনীয়াকৈ মোক সৃষ্টি কৰিলে এটা বয়সত বুঢ়া হৈ মৰি যাবৰ কাৰণে তো চাগে এইটো জীৱন নহয় মই ভাবোঁ দেই তেনেকৈ কিবা এটা কৰি থৈ যাব লাগিব এজিংটো কোনেও ৰখাব নোৱাৰে বুঢ়া আপুনিও হ'ব ময়ো হ'ম পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহজনো বুঢ়া হৈছে আটাইতকৈ দুৰ্বলী মানুহজনো বুঢ়া হৈছে এজিং নেগেটিভিটি চেলেঞ্জেছ ফেইলাৰ ইটছ এ পাৰ্ট অফ গেম তেণ্ডুলকাৰো সদায় চেঞ্চুৰী মাৰা নাই কেতিয়াও খুব বেয়া ৰান কৰিও আউট হৈছে বাট ইমান ধুনীয়াকৈ গোটেই জীৱনটো ক্ৰিকেটীয় জীৱনটো তোমাক আগবঢ়াই লৈ গৈছে তেওঁ মাষ্টাৰ ব্লাষ্টাৰ হৈছে
হয় ৰাইট ৰাহুল দ্ৰাবিড় তেওঁ তেণ্ডুলকাৰ হোৱা নাই, তেওঁ দা ৱাল হৈছে তেওঁ দা ৱাল হৈছে। তেওঁ যদি ভাবিলেহেঁতেন তেণ্ডুলকাৰে এনেকৈ খেলে, বীৰেন্দ্ৰ সেহৱাগে এনেকৈ খেলে, মই এনেকৈ খেলিব, তেওঁ চাগে দ্ৰাবিড়ৰ হ'ব নোৱাৰিলেহেঁতেন। তেওঁ ভাবিছে যে তেণ্ডুলকাৰ আছে, সেহৱাগ আছে, সৌৰভ গাংগুলী আছে, মই বেলেগ ধৰণে খেলিম। তেওঁৰ ভূমিকাটো বেলেগ তেওঁ আছিলে। বেলেগ ধৰণে খেলিছে, তেওঁৰ এটা নিজা শৈলী তেওঁ কৰি লৈছে। আৰু ভাৰতীয় ক্ৰিকেটত দা ৱাল, মিষ্টাৰ ডিপেণ্ডেবল হিচাপে VVS লক্ষ্মণক ভেৰি ভেৰি স্পেচিয়েল লক্ষ্মণ বুলি কয়, তেওঁৰ ব্যৱহাৰ, তেওঁৰ এটিটিউড, তেওঁৰ খেল। গতিকে আপোনাৰ নিজৰ আইডেণ্টিটিটো আপুনি কেনেকৈ ক্ৰিয়েট কৰিব, মানুহে দেখাৰ আগত আপুনি নিজে দেখিব লাগিব যে এইটো মোৰ আইডেণ্টিটি হ'ব, মোৰ কথা কোৱাৰ ষ্টাইল, মোৰ জীৱন সম্পৰ্কে মোৰ ধাৰণা, মোৰ কোম্পানী, এই গোটেইখিনিক যেতিয়া আপুনি চাম আপ কৰি আগবাঢ়ি যায়, তেতিয়া মই ভাবোঁ জীৱনটো এটা মাত্ৰা পায়। বাকীতো আপোনাৰ ভাত কাপোৰৰ চিন্তাটোতো আৰু কমন, আপোনাৰ পৰিয়ালৰ কাৰণে আপুনি দায়বদ্ধ, আপোনাৰ নিজৰ কাৰণে আপুনি দায়বদ্ধ, সেইখিনিতো কৰিবই লাগিব। হয়। এইখিনিতে আৰু এটা কথা মনলৈ আহে যে মানে ষ্টাৰ্টআপৰ ক্ষেত্ৰত অসম চৰকাৰে বা ভাৰত চৰকাৰে হওক বহুখিনি তেওঁলোকে কৰিছে, বিভিন্ন ধৰণৰ আঁচনি আনিছে। এই ক্ষেত্ৰত আপুনি কিবা হেল্প পাইছেনে নে ভৱিষ্যতলৈ লোৱাৰ কিবা প্লেনিং আছে? আমি এটা মুদ্ৰা লোন পাইছোঁ আচ্ছা ইউকো বেংকৰ পৰা, আৰু মই এই পডকাষ্টৰ জৰিয়তে ইউকো বেংক কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকক আমি আমাৰ প্ৰজেক্ট ছাবমিট কৰিছিলোঁ, আৰু সেই প্ৰজেক্টৰ বেচিছত তেখেতলোকে আমাক এটা মুদ্ৰা লোন এলট কৰিছিলে। আৰু সেইটো লোন দেই, সেইটো কোনো এইড বা হেৰি নহয়, মানে স্কিম বাট নট, মানে এইটো আপোনাৰ এইড নহয় আৰু মানে গ্ৰান্ট বা এইড নহয়, এইটো লোন, পিয়ৰলি এটা লোন, এইটো মুদ্ৰা লোন, আমাৰ যিটো প্ৰধানমন্ত্ৰীৰ যিটো মুদ্ৰা লোন আছে, আৰু সেই মুদ্ৰা লোনটোৱে আমাক যথেষ্টখিনি হেল্প কৰিছে। আমাৰ ভিউৱাৰ্ছৰ মাজৰ পৰা যদি কোনোবাই চিক্ৰেট মন্ত্ৰ ভিজিট কৰে প্ৰথমবাৰৰ কাৰণে, চ' আপুনি এজ এ ফাউণ্ডাৰ কোনটো প্ৰডাক্ট তেওঁক কিনিবলৈ ক'ব, যিটো প্ৰডাক্ট কিনিলে তেওঁ আপোনাৰ ব্ৰেণ্ডৰ প্ৰেমত পৰিব? এইটো ধন্যবাদ, এইটো সুধিলে আপুনি। ভালেকেইটা প্ৰডাক্ট আছে তেনেকুৱাকৈ। এতিয়া আপোনাৰ স্কিনৰ ওপৰত বা আপোনাৰ নিডছ কি সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ নতুন প্ৰডাক্ট এটা আহিছে, মই অলপ আগতে কৈছিলোঁ যে এই আমাৰ চলিড পাৰফিউম, এইটো এলকহল ফ্ৰী পাৰফিউম হয়, আৰু তাত মেক্সিমাম এইটো এটা নেচাৰেল প্ৰডাক্ট, তাৰমানে তাত কোনো ধৰণৰ কেমিকেল বিশেষ নাথাকে, সেইটো আপুনি স্কিনত লগাব পাৰে, কোনো মানে ইছ্যু নাথাকে। আৰু চলিড পাৰফিউমৰ তাৰ হেৰিটোৱে সেইটো যে আপুনি স্কিনত ধুনীয়াকৈ গা পা ধুই আহি হাতত লগাব পাৰে, কণ্ঠত লগাব পাৰে, আপোনাৰ সেইটো কোনো কালাৰ দাগ নিদিয়ে। নৰ্মেল স্প্ৰে পাৰফিউমত কেতিয়াবা অলপ দাগ এটা থাকি যায়, সেইটো বৰ ধুনীয়া এটা চফ্ট ভাইব এটা দি থাকে পাৰফিউমৰ ক্ষেত্ৰত। আৰু আমাৰ অনিয়ন অইল আছে, অনিয়ন শ্বেম্পু আছে, চুলিত যদি আপোনাৰ কিবা সমস্যা আছে, অনিয়ন এইটো লগাব পাৰে। চুলি সৰাত কামত দিবনে বাৰু? আমাৰ গোটেই মটটোৱে সেইটো যে মই চুলি সৰাত কামত দিব নে নাই, ইয়াত বহি মই গেৰাণ্টি দিব নোৱাৰোঁ। মানে মই কি চেন্সত কৈছোঁ, গেৰাণ্টি দিব পাৰি। গোটেই ট্ৰেডিশ্যনেল ভেলু বেছটো আমি এডপ্ট কৰিছোঁ, আনি তাত মডাৰ্ণ স্কিন কেয়াৰ চায়েন্সটো আমি লগ কৰিছোঁ। পিঁয়াজৰ পেষ্টটো বা পিঁয়াজৰ তেলটো চুলিৰ কাৰণে ভাল বুলি চিক্ৰেট মন্ত্ৰা বাই নেচাৰে ক'ব নালাগে, বা সন্দীপ বৰ্মনে ক'ব নালাগে। ইটছ ট্ৰেডিশ্যনেলি এটা বিলিফ চিষ্টেম, বা ট্ৰেডিশ্যনেলি সেইটো ইউজ হৈ আহি আছে। আমি সেইটোকে এটা মডাৰ্ণ স্কিন কেয়াৰ লেব টেষ্টেড কৰি R&D কৰি এটা শ্বেম্পু বা অইলত আমি তাক প্ৰডাক্ট হিচাপে ইউজ কৰিছোঁ, যিখিনি অলৰেডি চৰ্চা হৈ আছে, যিখিনি অলৰেডি ভাল আমাৰ কাৰণে। মই ৰাইচ ৱাটাৰৰ কথাটো অলপ আগতে কৈছিলোঁ। কফি ইজ এ গুড ক্লিনজাৰ, এনি কাইণ্ড অফ আপুনি কফি পাউডাৰ লওক, মই কৈ দিছোঁ, যিকোনো কফি পাউডাৰ আপুনি লওক। আপুনি যদি আউটডোৰত কাম কৰিছে, যদি ধূলি মাকতি বিশেষকৈ ছামাৰত যদি আপুনি কৰিছে, আপোনাৰ এক্সেছ অইল যদি আপোনাৰ ৰিলিজ হৈ থাকে, তেলীয়া ছাল হৈ থাকে, যিকোনো কফিৰে আপুনি মুখখন ধুই দিয়ক, কফি পাউডাৰেৰে ৱাছ কৰি দিয়ক, ইটছ এ ভেৰি গুড ক্লিনজাৰ। সেই কফিকে আমি ফৰ্মুলেশ্যন কৰি কফি ফেচ ৱাছ কৰিছোঁ। কফি ফেচ ৱাছ, আচ্ছা, ইজি হয়। আপুনি ধৰক কফি আনিব, গুলিব, ঘঁহিব, আপোনাৰ বাথৰুমত ফেচ ৱাছটো থাকিব, ৱাছৰুমত ফেচ ৱাছটো থাকিব, মুখখন আপুনি ধুনীয়াকৈ আহিব পাৰে। যিখিনি আমাৰ ট্ৰেডিশ্যনেলি বিলিফ চিষ্টেমত যিখিনি আমাৰ, এতিয়া বিটৰুট লিপ বাম আছে, বিটৰুটটো ৰেডিছ হয়, ওঠৰ কাৰণে ভাল, তাত মইশ্চাৰ থাকে, মইশ্চাৰাইজাৰৰ কাম কৰে। সেই বিটৰুটটোকে আমি অলপ তাত ৱেক্স বা অন্যান্য যিখিনি প্ৰাকৃতিক এৰিয়া আছে সেইখিনি লগাই আমি এটা লিপ বাম কৰিছোঁ। লিপ বাম আছে। গতিকে মষ্ট অফ টাইম আমাৰ গোটেই ট্ৰেডিশ্যনেল ভেলু বেছখিনিক আমি এডপ্ট কৰিছোঁ। গতিকে এতিয়া আমি নতুনকৈ কিবা এটা এষ্টাব্লিছ কৰিবলৈ জানে যে এইটো ভাল, এইটো ভাল, সেইটো ভাল, এইখিনি অলৰেডি ভাল। জেনেৰেশ্যন ৱাইজ আমাৰ অসমীয়া সমাজত, ভাৰতীয় সমাজ ব্যৱস্থাত এইখিনি ভাল বুলি যিখিনি চলি আছে, সেইখিনিৰ ওপৰত আমি কাম কৰি আছোঁ।
আৰু আগলৈকো যিখিনি আমাৰ ভেলু বেছ আছে সেই ছিষ্টেমৰ ওপৰতে আমি কাম কৰি যাম বুলি আমাৰ সেই উদ্দেশ্যৰে আমাৰ সেইখিনি নাম ৰাখিছোঁ আমি চিক্ৰেট মন্ত্ৰা বাই নেচাৰ। বাই নেচাৰ নেচাৰৰ যিখিনি চিক্ৰেটছ আমাক দিছে যে তোমাৰ স্কিনখন ভালে ৰখাৰ কাৰণে সেইখিনিৰ লগত এটা R&D ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ডেফিনেটলি থাকিব। সেই মডাৰ্ণ স্কিন কেয়াৰ চাইন্স যিটো সেইটো লগ হৈ আমাৰ ব্ৰেণ্ডটো এষ্টাব্লিছ হৈছে। আচ্ছা, হয় হয়। আৰু এটা প্ৰশ্ন এইখিনি এতিয়া মনলৈ আহিছে, আমাৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাকে বিভিন্ন ধৰণৰ ফেইথ মানে ফ'ল' কৰে, বিভিন্ন ধৰণৰ বিশ্বাস তেওঁলোকে ফ'ল' কৰে। আপুনি ধৰক হাতত ক্ৰিষ্টেল ইউজ কৰি আছে, তো আপোনাৰ তেনেকুৱা কিবা বিশ্বাস কিবা ফ'ল' কৰেনে আপুনি? বিশ্বাসে মিলয় হৰি বুলিতো কয়, যদি তৰ্কে বহু দূৰ। যদি বিশ্বাস ফেইথ বস্তুটোৱে তেনেকুৱা, যদি আপুনি কাৰোবাকতো বিশ্বাস কৰিব লাগিব। হয়, 10 মিনিট পিছত কি হ'ব আমি কোনেও নাজানো। ক'ব নোৱাৰোঁ। হয়, গতিকে ক'ৰবাততো এটা পাৱাৰ আছে য'ত আমাক চবে চলাই আছে। ৰাইট। আৰু আপুনি যেতিয়া একদম শুদ্ধ অন্তৰেৰে বিচাৰে, শুনে বুলি মই ভাবোঁ। অ'কে, আপুনি হয়। যদি আমাৰ ল'ৰাটোৱে মুখেৰে মাতিব নোৱাৰা ল'ৰাটোৱে যেতিয়া কান্দে মাকে বুজি পায় সি কিয় কান্দিছে। সি ক'ৰবাত দুখ পাই কান্দিছে, নে ভোক লাগি কান্দিছে, ৰাইট। নে কিবা বেলেগ ভয় খাই কান্দিছে। এই মুখেৰে মাতিব নোৱাৰি কেৱল কান্দি থাকে, মাকে বুজি পাই যায়। বুজি পাই যায়, হয়। তো সেইটো আমি ভাবোঁ আমাক যিয়ে সৃষ্টি কৰিছে তেওঁৰ এটা কানেকশ্যন আছে আমাৰ লগত। আমি যেতিয়া খুব অন্তৰৰ পৰা সেই কথাবিলাক কওঁ, বিচাৰোঁ, তেওঁ শুনে। কেতিয়াবা অলপ দেৰি হয়, মাকে কাম কৰি আছে পাকঘৰত, বাচ্ছাটো কান্দি আছে, আহোঁতে অলপ দেৰি হয়। কেতিয়াবা আমাৰ এনেকুৱা লাগে আমাৰ কথাখিনি কোনেও শুনাই নাই নেকি। কেতিয়াবা অলপ দেৰি হয়, কাৰোবাৰ অলপ সোনকালে হয়, কিন্তু তেওঁ শুনে। গতিকে সেই এটা বিশ্বাস আছে যে কোনোবা এজনেতো আমাক চাই আছে, আৰু সেইটো নিজৰ অগ্ৰগতিৰ কাৰণে ভাল। দ্বিতীয়তে আপোনাক সি ইভিল ফ'ৰ্চৰ পৰা দূৰত ৰাখে, যে বেয়া কাম এটা কৰিব যাব, আপুনি বেয়া উপায়েৰে কিবা এটা কৰিব যাব, যে মোকতো কোনোবা এজনে চাই আছে, সঠিক পথত ৰাখে তেওঁ। আপোনাক সঠিক পথত ৰাখে। আৰু মই ভাবোঁ বিলিফ ছিষ্টেমটোৰ মতটো সেইটোৱে, বা বিলিফ ছিষ্টেমটোৰ উদ্দেশ্যটো সেইটোৱে। হয় হয়। শেষত এটা কথা জানিব বিচাৰিছোঁ, 2026 এই নতুন বছৰত যদি কোনোবা যুৱক যুৱতীয়ে নতুন ষ্টাৰ্টআপ আৰম্ভ কৰিম বুলি ভাবে, আপুনি কি দিহা পৰামৰ্শ দিব? সুন্দৰ, এতিয়া হ'ল গোটেই এণ্টায়াৰ ৱৰ্ল্ড অফ অপৰচুনিটি। হয়, এতিয়াতকৈ সুযোগ হয়তো আমাৰ আগৰ জেনেৰেশ্যনটোৱে পোৱা নাছিলে। হয়। আপুনি ঘৰত বহি গোটেই পৃথিৱীখন অধ্যয়ন কৰিব পাৰে। ৰাইট। মই ফিনলেণ্ড দেখা নাই, কিন্তু আজি ঘৰত বহি মই ফিনলেণ্ডৰ জলবায়ু কেনেকুৱা, আজিৰ তাৰিখত ফিনলেণ্ডৰ টেম্পাৰেচাৰ কেনেকুৱা, চব জানিব পাৰোঁ। ফিনলেণ্ডৰ কোনখন ৰেষ্টুৰেণ্টত কি পায়, ফিনলেণ্ডৰ ফাইনেন্সিয়েল ইকনমি কেনেকুৱা, এটা উদাহৰণ দিছোঁ দেই। হয় হয়। ৱৰ্ল্ড অফ অপৰচুনিটি, আপুনি যি বিচাৰে আৰু কৰি আছে। অসমীয়া ল'ৰাই আজিৰ তাৰিখত বহুত বহুত ভাল কাম কৰি আছে। হয় হয়। আমি মাজতে শুনিছিলোঁ নহয়, আমাৰ ইছৰোৰ মিছনেৰীত অসমীয়া ল'ৰাই কাম কৰি আছে। হয়। ডক্টৰ ৰুবুল মাউতৰ কথা আমি চবেই জানো, কিমান ভাল কাম কৰি আছে। বাহিৰত আমাৰ ল'ৰা ছোৱালীয়ে বহুখিনি কাম কৰি আছে। হয়। আপুনি যদি যিকোনো এটা ছেক্টৰত কাম কৰিব বিচাৰে, সৰু সৰু ছেক্টৰৰ পৰা ডাঙৰ ডাঙৰ ছেক্টৰলৈকে আপুনি অধ্যয়নৰ প্ৰচুৰ সুবিধা গঢ়ি দিছে। মোবাইলটোতে গোটেইখিনি আছে। তাক আমি কেনেকৈ ল'ম? আমি আমাৰ ডে টু ডে লাইফৰ এনে আমি কোনো অন্য ধৰণে ল'ব নালাগে কথাবিলাক। বহুতে দেখা পাইছোঁ এই একে ঘামী ধৰণৰ কথাখিনিকে, একে ভাত খাইছোঁ, চাহ খাইছোঁ, আজি মুড়ি লাড়ুৰে লাল চাহ খালোঁ, এনেকুৱা ধৰণৰ কথা পাতিয়ে সময়বিলাক পাৰ কৰে। কিন্তু সেই মানুহখিনিৰ আকৌ যদি আপুনি উল্টা ছাইডটো চাই, কোনোবাই আকৌ গৱেষণা কৰি আছে সেইটোৰ ওপৰত, এটা বিষয়ৰ ওপৰত, কোনোবাই নতুন কিবা এটা নতুন চিন্তা কৰি আছে। বিশ্ববিখ্যাত উপন্যাস এখন ছেকেণ্ডত তৰ্জমা কৰি আপুনি পঢ়িব পাৰে। তথ্যৰ অভাৱ নাই মুঠতে আৰু। এতিয়া ইনফৰমেশ্যন বহুত, গতিকে সেই ইনফৰমেশ্যনখিনিক যদি আমি এটা ৱেল ইউটিলাইজ কৰি ষ্ট্ৰাকচাৰে লৈ, চব ইনফৰমেশ্যনো আমাক নালাগে। হয় হয়। অধিক মাছত বগলী কণা বুলি কয় যে, ফিল্টাৰ এইটো কৰিব আপুনি লাগিব। চাইছে, সেইটো আপুনি চাইছে, এইটো চাইছে, এইটো চাইছে, কোনফালে কৰিব? গতিকে ফ'কাছড মাইণ্ড এটা খুব দৰকাৰ, হয় হয়। যে মোক এইখিনি লাগে, এইখিনি লাগিলে মই সেইখিনিৰ কাৰণে মই কি কি পঢ়িব লাগিব, কি কি চাব লাগিব। আপুনি চকু কাণ খোলা ৰাখিব লাগিব, দেশ দুনীয়াৰ খবৰ ৰাখিব লাগিব, কিন্তু আপোনাক প্ৰায়ৰিটি কি? যদি আপুনি নিজৰ প্ৰায়ৰিটিখিনি ছেট কৰি ল'ব পাৰিছে, তো সেইধৰণে আপুনি জীৱনটো এতিয়াৰ দিনত আগবঢ়াই লৈ যাবলৈ বৰ সুবিধা হৈছে। সেইটো হয়। হয়। ঠিক আছে, আমি জানিলোঁ এজন অসমীয়া যুৱকে এটা ব্ৰেণ্ড ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ চেষ্টা চলাই আছে। আমি তেওঁক নিশ্চয়কৈ উদগনি জগাব লাগিব, আমি তেওঁলোকক সঁহাৰি জনাব লাগিব, আৰু আপোনালোকে কি ভাবে তেওঁৰ এই ব্ৰেণ্ডৰ বিষয়ে আমাক কমেণ্টত জনাব পাৰে। ধন্যবাদ।